হে দোস্ত আজি মই আহিছোঁ এটা বাৰ্থডে খাবলৈ আৰু সেই বাৰ্থডে কাৰ বাৰ্থডে জানেনে বাৰু MX হাৰুনৰ মানে ইনষ্টাত আপোনালোকে যদি নাম চাৰ্চ কৰি নাম চাৰ্চ কৰে যদি MX হাৰুন তেনেহ'লে MX হাৰুন আৰু এটা মানে চাকৰি যিটো এটা ভিডিঅ' বনাইছে মই আপোনালোকক ভিডিঅ' দেখাই দিম যে কাৰ বাৰ্থডেটো হয় আৰু সেই বাৰ্থডেটো মানে কাৰ হয় সেইটো বাৰ্থডে মানে স্পেচিয়েলি বাৰ্থডে খাবলৈ আহিছোঁ আৰু বাৰ্থডে কেক বুলি নহয় কিবা এটা আয়োজনো কৰিছে আপোনাৰ আৰু মোৰ লগত আছে ইয়া সাহিল দা মোৰ লগত আছে সাহিল দা আজি বাৰ্থডেটো কেনেকুৱা হ'ব বহুত মজা হ'ব আজি বাৰ্থডে বিৰিয়ানী খাম আৰু কেক খাম কেকৰ ওপৰত বিৰিয়ানী খাম আজি আৰু বহুত মজা হ'ব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বাৰ্থডে কেকটো কাটা যাক তো বলক মোৰ লগত আছে ইয়া MX হাৰুন মানে মোৰ খুৰা হয় আৰু তাৰ মানে বাৰ্থডে আজি সকলোতে গমেই পাইছে চাকৰি ভিডিঅ'টো সকলোৱে গমেই পাইছে কিমান হাঁহি উঠিছে আপোনালোকৰ বহুত হাঁহি কমেণ্ট কৰিছে কিমান ৰোল কৰিছে আৰু এটা নেক্সট ভিডিঅ' এটা আহি থাকিব আমাৰ সেইটো চাব সকলোৱে আৰু তাৰ আজি বাৰ্থডে সেই বুলি কি ক'ব আপুনি কি ক'ম আৰু মোৰ মনত বহুত ভাল লাগি আছে আৰু সিহঁতৰ সুযোগত মোৰ আজি যিখন বাৰ্থডে আজি সিহঁতে উইচ কৰি আছোঁ মোক মই নিজেও গম পোৱা নাই মোক বজাৰৰ পৰা কল কৰি লৈ আহিছে ফটোতকৈ আহিব লাগে মই আহি চাওঁ মোৰ বাৰ্থডে সিহঁতে পাতিছে আৰু এটা দুখ আছে কাৰণ আপোনাৰ এই দিনটো পাৰ হৈ যোৱা মানে তাৰ বয়স আৰু বৃদ্ধি পাই আছে মানে সিটো দুখ কৰিব কিন্তু সুখ কৰিব তো যিটো হওক তাৰ বাৰ্থডেত আজি কেনেকৈ চেলিব্ৰেশ্যন হয় তো বলক কেনেকৈ হয় আজি তো বলক আৰম্ভ কৰোঁ আৰু এটা মতে কথা কৈ দি আছোঁ সিদিনা এটা ব্লগ এৰিছিলোঁ সকলোতে চাইছিলে চাগে থাইলেণ্ডৰ কাপোৰ পোৱা যিটো দোকানত সকলোৱে মোক এতিয়াও মানে কমেণ্ট কৰি জনাই আছে ফেচবুকত ইনষ্টাগ্ৰামত আৰু এতিয়াও মোৰ ভিডিঅ' ইউটিউবতো সকলোৱে কমেণ্ট কৰি জনাই আছে ভাই এইটো দোকানটো ক'ত আচলতে মই দোকানটোৰ ভালদৰে লোকেশ্যন ক'ব পৰা নাই কিন্তু লোকেশ্যনটো আপোনালোকক আকৌ কৈ দি আছোঁ শুনি লওক সকলোৱে চলচলি মেট্ৰ' হস্পিটেল সকলোৱে চিনি পায় মেট্ৰ' হস্পিটেল পাৰ হৈ পেলাই অলপমান যাব লাগে তাত পাব ৰাস্তাৰ কাষতে এই দোকানটো আৰু দোকানটো গ্লাছৰ হয় আচলতে সেইটো দোকানেই আপোনাৰ থাইলেণ্ডৰ কাপোৰ পাব এতিয়াও দোকানী আৰু সেই ভিডিঅ'ৰ তলত আপোনাৰ ডিছক্ৰিপশ্যনত আপোনাৰ ভিডিঅ'ৰ নম্বৰো আছে সেই দোকানীজনৰ সেই দোকানীৰ লগত কণ্টেক্ট কৰিব পাৰে মোক সুধিব নালাগে যাতে আৰু সেইকাৰণে মই কৈ দি আছোঁ আগতীয়াকৈ আপোনালোকক এটা কথা কৈ দি আছোঁ মানে কি হৈছে আপোনাৰ মই ইউটিউবত ভিডিঅ' আপলোড দিয়াৰ পাছত ভিডিঅ'ত মানে বহুতে মোক কৈ আছে এনেকুৱা সন্মুখত পালে মোক কয় যে ভাই মই তোমাৰ প্ৰথম ভিডিঅ'টো এৰাৰ পাছত ন'টিফিকেশ্যনো মই চাই দিওঁ মই ভিডিঅ'টো লগত ক্লিক কৰোঁ আৰু চাওঁতে মোৰ ভিডিঅ'টো মোৰ ভিউজটো দেখাই নে নাই তুমি চোৱা এবাৰ আৰে ভাই এনেকুৱা নহয় আচলতে যিসকল নাজানে সেইসকলক কৈ আছোঁ আৰু যিসকল জানেতো জানেই যিসকলক নাজানে সেইসকলক কৈ আছোঁ ইউটিউবত আচলতে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই তেনেহ'লে ভিডিঅ'টো আপুনি যদি দেখিছে সেইটো আপোনাক নেদেখায় যে অমুকে চাইছে কিন্তু আপোনালোকে ফাৰ্ষ্ট যদি ভিডিঅ' এৰাৰ পাছত আপোনাক যদি কমেণ্ট কৰি জনায় যে মই এটা যদি কমেণ্ট দিয়ে তেনেহ'লে গম পাব যে আপুনি হয়তো ফাৰ্ষ্ট চাইছে মানে মোৰ ভিডিঅ'টো তেনেকুৱা হয় আপোনাৰ কিন্তু আপোনাক যে আপুনি মোৰ ভিডিঅ'টো চাইছে তেনেকৈ নেদেখুৱাই আচলতে কমেণ্টটো দেখাব পাৰিম কমেণ্টটো চাব পাৰিম আৰু লাইকটো চাব নোৱাৰিম লাইক কোনে লাইক দিছে সেইটো চাব নোৱাৰিম কিন্তু কোনে চাইছে সেইটো চাব নোৱাৰিম কিন্তু লাইক কেইটা চাব পাৰিম কমেণ্ট কেইটা চাব পাৰিম যে সেইকেইটা কমেণ্ট মোক দিছে সিহঁতে দিছে কমেণ্ট তেতিয়াহ'লে চাব পাৰিম মই এইফালে কেক ৰেডি হৈ আছে আমাৰ আৰু কেক মানে পূৰা সজাই দিলোঁ আৰু সজোৱাৰ পিছত এইকাৰণে চব মানুহকেইটা আহি পেলাই মানে একগোট হৈ পেলাই একেবাৰে কেক মানে কটা আৰম্ভ কৰিম আৰু পূৰা দাম তৰালি ফুৰা এটি মন উন্মাদ হৈ
আৰু এইফালে খানা ৰেডি হ'ল আৰু সকলোকে দি দিলে মোকো অলপ খানা দি দিলে আৰু খানা মই অলপ খাই পেলাই টেষ্ট অলপ ল'লোঁ আৰু খানা খাই আছোঁ